আজি SSB জোৱান মানিক ৰয়ৰ নেচাৰ ডে নিজ বাসগৃহ লালুকাৰ গাঁৱৰ পৰা অনা হয়। সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় SSB সেনা জোৱান মানিক ৰায়। যোৱাকালি পুৱাৰ ভাগতে অৰুণাচল প্ৰদেশত কৰ্তব্যৰত স্থলীত হৃদক্ৰিয়া বন্ধ হৈ গৌৰীপুৰ লালুকাৰ গাঁৱৰ SSB জোৱানগৰাকীৰ মৃত্যু হয়। আজি সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বীৰ সেনা জোৱানগৰাকীৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হয়। লালুকাৰ মহামায়াধাম প্ৰাংগণত সেনা জোৱানৰ সমাধি কৰা হয়। মৃত্যুৰ সময়ত সেনা জোৱানগৰাকী এৰি থৈ গ'ল দুটি কণমানি পুত্ৰ আৰু কন্যা সন্তান। 8 তাৰিখে ছুটীত অহাৰ কথা আছিল জোৱানগৰাকী। নিজৰ মোৰ সৰু ভাইটি 2011 চনত চাকৰিত সোমাল। তাৰপিছত SSBত জইন কৰিছিলে। মানে আজি 14 বছৰত ভৰি দিল চাকৰি হ'ল 14 বছৰ। ইফালে বিহাৰৰ ইলেকশ্যন ডিউটি কৰি আহিছোঁ। মই এসপ্তাহমান আগত ফোন কৰিছিলোঁ যে ইলেকশ্যন ডিউটিৰ পৰা আহিলা ঘৰত কেতিয়া আহিবা, যে মই 7-8 তাৰিখত আহি পাম ঘৰত। মই 2 তাৰিখত ফোন কৰিছোঁ, 1 তাৰিখত ফোন কৰিছিলোঁ। তাৰপিছত মানে ৰাতিপুৱা কালি হঠাৎ মানে আমাৰ SSB কণ্ট্ৰলৰ পৰা ফোন আহে ৰাতিপুৱা 9:30 বজাত। মানে প্ৰথমত মোৰ মানে ক'লে মানিক ৰায় কি হয়, মই বোলো মই ডাঙৰ দাদা হওঁ আৰু কি, আৰু মানে ক'লে আৰু কি তাৰ মানে কিটো অলপ মানে বেয়া, যে হাৰ্টৰ মানে কি প্ৰব্লেম হৈ আছে, উশাহ বন্ধ হৈছে। আমি হস্পিটেলত মানে এলাইজ কৰিছোঁ, লৈ গৈছোঁ, এলাইজ কৰি আছে ডক্টৰে। গতিকে কিবা হ'লে জনাম বুলি ক'লে আৰু কি। তাৰপিছত মই শুনি পেলাই আৰু মইতো আৰু থাকিব নোৱাৰোঁ। তাৰ নিজৰ নম্বৰটো আছিলে, নিজৰ নম্বৰটো সদায় ফোন কৰি থকা হয়। আৰু ফোন কৰি থকাতে মই তাৰ নম্বৰটোতে ডাইল কৰি আছোঁ। ডাইল কৰি 3-4 বাৰমান পিছত তাৰ লগৰ ল'ৰা এটা ফোনটো ৰিচিভ কৰি ক'লে কোন হয় আপুনি? মই ক'লোঁ মোৰ সৰু ভাইটি হয়, যে মই তাৰ দাদা হওঁ আৰু কি। তাৰপিছত প্ৰথমে ক'লে ঠিক আছে, ডক্টৰে চাই আছে, মই আপোনাক পিছত জনাম। মই সুধি আছোঁ কি হৈছে, কৈছে মানে কিবা ডক্টৰে চাই আছে, এতিয়া কি হৈছে আমি ক'ব নোৱাৰিম, ডক্টৰে ওলাৰ পিছত আমি ক'ব পাৰিম কি হৈছে নহয়। তাৰপিছত মই মানে ফোন 5 মিনিট 10 মিনিট পিছত মাৰি আছোঁ আৰু পিছত মানে 15 মিনিটমান পিছত আৰু ক'লে যে নাই আৰু কি বোলে। এতিয়া মানে কি ক'ম আৰু কথা নাই আৰু। এইটো মানে 1200 কিলোমিটাৰ আমি জানিবলৈ পাইছোঁ যে 1200 কিলোমিটাৰ ওপৰত অৰুণাচলত ডিউটি কৰি আছে। হয়, এইটো মানে মইতো তাত মানে যোৱা নাই, কিন্তু মানে এনে শুনা পাইছোঁ যে মানে সিহঁতৰ যিটো মানে হেডকোৱাৰ্টাৰ আৰু কি BOP কোম্পানী হেডকোৱাৰ্টাৰ, এইটো তাৰ পৰা মানে ওপৰত মানে কিমান কিলোমিটাৰ এইটো মই মানে গম নাপালোঁ, শুনা নাই। তাৰপিছত মানে এনে ওপৰত বহুত ওপৰত বুলি কৈছে আৰু কি। তাৰপিছত মানে সি মানে মোক সেইদিনা কোৱা নাই যে মোৰ গাটো বেয়া বুলি, মানে উশাহ তাত মানে মিছেছক কৈছিলে যে মোৰ উশাহটো অলপ ছুটি হৈ আছে। তাৰপিছত সি কৈছে মানে কি মানে তাৰ মিছেছে কৈছে যে ছুটিটো ল, নহ'লে ডক্টৰ দেখাই এনেকৈ কৈছিলে আৰু কি। তাৰপিছত ইহঁতে মানে ডিউটি আছিলে, লগৰ মানে ভাই বন্ধুৱে কৈছিলে যে ডিউটিত যাব নালাগে, তই যদি গাটো বেয়া লাগি আছে তই যাব নালাগে। তই কৈছে নাই, ডিউটিটো দিছে যাব লাগিব। সেইকাৰণে মানে সি গ'ল পিছত ডিউটিত। যোৱাৰ পিছত মানে তাতে মানে যোৱাৰ পিছত মানে কিমান টাইম আছে ক'ব নোৱাৰোঁ, মানে সঁচা কথাটো এতিয়ালৈকে আহি পোৱা নাই যে কিমান টাইম তাতে ডিউটি কৰিলে বা নকৰিলে, নে যাওঁতে হ'ল এনেকুৱা সেইটোৱে। কিন্তু মানে ৰাতিপুৱা 7টা বজাত মানে অলৰেডি মানে কথা পাতিছিলে ফেমিলিৰ লগত, ব্ৰেকফাষ্টো কৰিছিলে। 9:30 বজাত মানে মোক ফোন কৰিছিলে, মানে 2.5 ঘণ্টাৰ মানে ব্যৱধান আহিছিল। ছুটি বিচাৰিছিল, ছুটি দিয়া নাই বুলি। ছুটি বিচাৰিছিলে প্ৰথমত মানে তাৰমানে 1 তাৰিখ কি 2 তাৰিখ অহা কথা আছিলে। তাৰপিছত মই এইকাৰণে 1 তাৰিখত ফোন কৰিলোঁ যে তইতো অহা কথা আছিলে, আহি আছে নেকি? নাই মই দাদা মোৰ ছুটিটো হোৱা নাই, দিয়া নাই, মই 7-8 তাৰিখত মানে আশা আছে ছুটি মানে পাবৰ কাৰণে, সেনেকৈ কৈছে আৰু। কোন ঠাইত কৰ্মটো আছিলে? অৰুণাচল দিৰাঙত মানে এটা হেডকোৱাৰ্টাৰ, কোম্পানী হেডকোৱাৰ্টাৰ, আৰু ওপৰত মানে ডিউটি কৰিব লাগে। ঠিক আছে।